সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ অন্য ভিডিঅ'সমূহত অশেষ মৰম দিয়াৰ বাবে প্ৰতিজন ছাবস্ক্ৰাইবাৰ তথা ভিউজৰ প্ৰতিগৰাকী দৰ্শকলৈ অশেষ ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। আৰু আজিৰ প্ৰশ্ন শিতান আৰম্ভ কৰিছোঁ। আজিৰ প্ৰশ্ন শিতানৰ প্ৰথম প্ৰশ্নটি হৈছে এজন প্ৰসিদ্ধ লেখকৰ ছদ্মনাম কুইজ। সেই লেখকজনৰ নাম কি? অপশ্যন ক ছক্ৰেটিছ, খ নম্বৰ এৰিষ্টল, গ নম্বৰ চাৰ্লছ ডিকেন্স, ঘ নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ চাৰ্লছ ডিকেন্স। দ্বিতীয় প্ৰশ্নটি হৈছে ভাৰতত পাৰমাণৱিক গৱেষণাৰ পিতৃ স্বৰূপে কাক অভিহিত কৰা হয়? অপশ্যন ক APJ আব্দুল কালাম, অপশ্যন খ হোমী জাহাংগীৰ ভাবা, অপশ্যন গ থমাছ এডিছন আৰু অপশ্যন ঘ মাৰ্কনি। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ হোমী জাহাংগীৰ ভাবা। তৃতীয় প্ৰশ্নটি হৈছে বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন ক চাৰ্লছ বেবেজ, খ মাৰ্কনি, গ মেকমিলান আৰু ঘ থমাছ এডিছন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ মেকমিলান। চতুৰ্থ প্ৰশ্নটি হৈছে পানীক বীজাণুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? অপশ্যন ক অক্সিজেন, অপশ্যন খ নাইট্ৰজেন, অপশ্যন গ কাৰ্বন ডাই অক্সাইড, অপশ্যন ঘ ক্লৰিন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ ক্লৰিন। পঞ্চম তথা এই ভিডিঅ'টিৰ শেষৰ প্ৰশ্নটি হৈছে AK-47 এই ৰাইফলটোৰ ছবি এখন দেশৰ জাতীয় পতাকাত ব্যৱহৃত হৈছে। সেই দেশখনৰ নাম কি? অপশ্যন ক জাপান, অপশ্যন খ আমেৰিকা, অপশ্যন গ ইটালী, অপশ্যন ঘ মোজাম্বিক। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ মোজাম্বিক। আপোনালোকৰ যদি এনে ভিডিঅ'সমূহ চাই ভাল লাগে সকলোৱে মোক আগুৱাই যোৱাত সঁহাৰি জনাব আৰু আপোনালোকৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।